যোৱা ভিডিঅ'ত থকা মোৰ টেংকিৰ পৰিৱেশ সেইটো নেচাৰেলি মই পৰিৱেশটো পানী নি হাত নিদিবি মই এইটো বনাই লৈছোঁ নেচাৰেলি টেংকিৰ ভিতৰত এটা সম্পূৰ্ণ নেচাৰেল ইনভাইৰনমেণ্ট দি ল'লোঁ ইয়াতে মই এতিয়া মাছ এৰি দিলে ফটককৈ খাব পৰাৰ কাৰণে মই স্পন ফিডটো অলপমান ব্যৱস্থা ইয়াত ছটিয়াই দিয়া আছে যাতে সিহঁতে কালিলৈকে মানে খাবৰ কাৰণে উপযোগী হৈ যায় এতিয়া মই পৰিৱেশ দেখাইছোঁ মই এইকেইটা বাকচতে প্ৰজনন ঘটাইছিলোঁ এই তিনিটা বাকচত প্ৰজনন ঘটাই মই এইখিনিতে এইটো বক্সত কণীখিনি মই হেটচিং হ'বৰ কাৰণে দিছিলোঁ অলৰেডি কণীখিনি হেটচিং হৈ গৈছে চুনো হাত নিদিবি দেই আপোনালোকক মই দেখাবলৈ যত্ন কৰিছোঁ এইবিলাক হাজাৰ হাজাৰ পোনা অলৰেডি হেটচিং হৈ গৈছে এইবিলাক এই পোনাখিনি হেটচিং হৈ গৈছে ইতিমধ্যে সিহঁতে লাহে লাহে দৌৰিবলৈ গৈছে যিহেতু এইটো বাকচটোৰ মানে ব্যাসাৰ্ধ বহুত সৰু আৰু ইয়াতে পোৱালি ফুটাৰ পাছৰ যিখিনি মলখিনি ইয়াতে আছে গতিকে মলখিনি বগা বগা কপাহৰ নিচিনাকৈ আৰু 2 ঘণ্টামান পিছত ওলাই পৰিব তাৰ প্ৰাক মুহূৰ্ততে সেই কপাহটোত মানে পোনাখিনি গৈ লাগিলে মানে তাতে লদালদি হৈ পেলাই আঠা লাগি যাব সেইটোৰ কাৰণে এই পোনাখিনি মই এতিয়া অন্য আৰু এটালৈ ট্ৰান্সফাৰ কৰি দিম আৰু কালিলৈ আকৌ এটালৈ বাকচলৈ ট্ৰান্সফাৰ কৰি দিম আৰু যেতিয়া 3 দিনৰ দিনা হ'ব 3 দিনৰ দিন হ'ব তেতিয়া মই লাহেকৈ এই পোনাখিনি এই ওচৰতে থকা মোৰ এই বক্সটো এই নাৰ্চাৰী ফিল্ডখনলৈ মই মানে পোনাখিনি ট্ৰান্সফাৰ কৰিম এতিয়া মই এনেধৰণে এইটো কাৰ্টুনৰ পৰা লাহেকৈ এনেধৰণে এই মগত পোনাখিনি উঠাইছোঁ অলপ অলপকৈ এইটো বক্সত পানী দিয়া আছে আৰু ইয়ালৈ মই লাহে লাহে মগটো এনেধৰণে ডুবাই পেলাই সেইটো পানীত এৰি আছোঁ এনেধৰণে সুপ্ৰভাত কৃষক বন্ধুসকল ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই যোৱাটো ভিডিঅ'ত আপোনালোকক কেনেকৈ মাছৰ পোৱালিৰ নাৰ্চাৰীখন নেচাৰেলি বনাব লাগে সেই কথাটো আপোনালোকক জনাইছিলোঁ গতিকে আজি মই আপোনালোকক মাছৰ পোনা দেখাবলৈ গৈ আছোঁ ইতিমধ্যে মই কাৱৈ মাছৰ পোনা অকণমান জগাইছোঁ আৰু এই পোনাখিনি মই কেনেধৰণে পৰিচৰ্যা কৰিম সেই বিষয়ে আপোনালোকক অকণমান জনাবলৈ গৈ আছোঁ গতিকে আপোনালোকে এইকেইদিন অন্ততঃ যিসকলে মোৰ ভিডিঅ' চাই প্ৰচেছিং কৰি আছে বা কিছু ক্ষেত্ৰত কিছু সফলতা হৈছে কিন্তু আংশিক থাকি গৈছে সেইসকল ফাৰ্মাৰ্ছক চাই থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মানুহ নাই চুনু মুনু বৰ দিগদাৰ লগাইছোঁ তই যাচোন যা তই নালাগে এইবোৰ চুব যা তই এইটো চুব নালাগে ৰ দেই মই এইটো কৰি আৰু বেলেগ এটা মগ আনি দেচোন এইটো তই ইয়াত নুডুবাবি কি কৰিবি এতিয়া উপায় নাই কাঢ়ি লৈছে মগটো মগ এটা আনি দিয়া মই এতিয়া ইয়াৰ পৰা এইটো বক্সত গোটেই পোৱালিখিনি আপোনালোকক দেখালোঁ এইটো বক্সৰ পৰা মই আৰু এটা বক্স নেক্সট এইটো বক্সলৈ মানে মই পোৱালিখিনি মানে ভাগ কৰি দি আছোঁ কালিলৈ আৰু 2টা বক্সত ভাগ কৰি দিম দে এটা দে 4ৰ্থ দিনৰ দিনা মই মানে এই পোৱালিখিনি মই তালৈ এৰি দিমগৈ এইখিনি পোৱালি মই এতিয়া ধুনীয়াকৈ এইটোৰ পৰা এনেকৈ মগত ধুনীয়াকৈ উঠাই পেলাই আৰু এটা বক্সলৈ মই দি দিছোঁ যাতে পোৱালিখিনিৰ ঘনত্বটো পাতল হয় আপোনালোকে মাইণ্ড কৰিব ভিডিঅ' কৰি দিয়া মানুহ নাই মোৰ ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হৈছে তথাপিতো য'ত পৰি মাছটো তই আকৌ আহিলি যা
তেনেধৰণে এতিয়া ট্ৰান্সফাৰ কৰি লৈছোঁ পোৱালিবিলাক এটা এইটো হেৰিৰ পৰা ধুনীয়াকৈ লৈ মই এইটো দ্বিতীয়টো চেম্বাৰত পোৱালিখিনি দি দিছোঁ। এনেধৰণে মই বাকচতে 4 দিনমান ৰাখিম। 4 দিনৰ পাছত মই মেইন নাৰ্চাৰীলৈ মানে পোৱালিখিনি লৈ যাম। গতিকে আজিলৈ ভিডিঅ' ইমানেই। গতিকে আমি এতিয়া এটা বক্সত পোৱালিখিনি জগালোঁ আৰু এই পোৱালিখিনি আমি বিভিন্ন বক্সলৈ মানে ভাগ কৰি দিম, পাতল কৰি দিম। এনেধৰণে আমি এইটো বক্সতে যেতিয়া পোৱালিখিনি 4 দিনলৈকে ডাঙৰ কৰিব পাৰিম, তাৰপিছত আমি পুখুৰীতে হওক বা নাৰ্চাৰী ফিল্ডতে যদি আমি পোৱালিখিনি মেলি দিওঁ, তেতিয়াহ'লে অন্যান্য কীট পতংগই মানে ধৰিবৰ কাৰণে সুবিধা নাপায়। কাৰণ যেতিয়া দানা খোৱা সময় হ'ব, সেই সময়লৈকে পোৱালিখিনি তাৰ গাত থকা কুহুম কলাৰ পৰাই খাদ্য গ্ৰহণ কৰি সি যথেষ্ট তজবজীয়া হৈ যাব আৰু নিজকে বচাবৰ কাৰণে বা লুকাবৰ কাৰণে তেওঁ সক্ষম হ'ব। গতিকে সক্ষম হোৱাৰ 4 দিনলৈকে আমি মানে কাৰ্টুনতে বিভিন্ন পৰ্যায়লৈ আমি ট্ৰান্সফাৰ কৰি দি কেইবাটাও কাৰ্টুনলৈ বহল কৰি দি ৰাখিব লাগে। আৰু যেতিয়া পোৱালিখিনি তজবজীয়া হ'ব, তেতিয়া আমি এনেধৰণে যিখন মই নাৰ্চাৰী ফিল্ড দেখাইছোঁ, টেংকিৰ মাজতে গঢ়ি লৈছোঁ, এই নাৰ্চাৰী ফিল্ডলৈ আমি পোৱালিখিনি এৰি দিব লাগে। তাৰপিছতে ইয়াতে আমি লাহে লাহে প্ৰয়োজনতকৈ অভাৰ কেতিয়াও ফিড দিব নালাগে। আমি স্পন ফিড নাইবা সৰিয়হ খলিয়ৰ লগত শুকান মাছৰ পাউডাৰ মিলাই অলপ অলপকৈ দি থাকিব লাগে। আৰু ইয়াতে অলৰেডি আছেই প্লেংটন, সিহঁতে খাই লাহে লাহে ডাঙৰ হ'ব। এনেধৰণে 15 দিনমানৰ পাছতে আপোনালোকৰ দৃশ্যমান হ'ব, মাছবিলাক জাক জোকে লৰ মাৰি ফুৰিব আৰু 35 ডেইজত মানে বেচিবৰ কাৰণে উপযোগী হ'ব। গতিকে এই ভিডিঅ'টো আপোনালোকে দেখালোঁ, মাছৰ পোনা দেখালোঁ। যিহেতু মাছৰ যিখিনি হৰম'ন প্ৰয়োগ বা মতা মাইকী চিন মই এইখিনি আপোনালোকক দেখুওৱা নাই, যিহেতু এই গোটেই কথাখিনি আগৰ ভিডিঅ'বিলাকত আপোনালোকক দেখুৱাই আহিছোঁ। যদি কোনোবাই অনুৰোধ কৰে, তেতিয়াহ'লে পুনৰবাৰ আকৌ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ধন্যবাদ। জয় অসম। আজিলৈ ইমানেই।